চক মই সকলো ৰাজনৈতিক দলকে শুভেচ্ছা দিম কাৰণ সকলোৱে যদি হাৰিব বুলি ভাবে ইলেকশ্যনেতো নেখেলিব সকলোৱে জিকিব বুলিয়েতো ইলেকশ্যন খেলিব লাগিব নহলেতো ইলেকশ্যনে নহব ফুটবল খেলত দুইটা দলে যদি জিকো বুলি নেখেলে তেলেতো কোনো কম্পিটিশনে নহব গতিকে ইলেকশ্যনৰ কাউন্টিঙৰ আগলৈকে সকলো প্ৰাৰ্থীয়ে নিজক জিকিম বুলি ভাবে কিন্তু জয়ন্ত বসুমতাৰীক সিডলিৰ ৰাইজে সুন্দৰ কৰি সংসদ পাতি পঠাই দিছিল আৰু মই বিশ্বাস কৰোঁ যে UPPL দলৰ প্ৰাৰ্থী নিৰ্মল ব্ৰহ্ম এইবাৰ আগতকৈও বেছি ভোটত জয়লাভ কৰিব স্যার এটা কথা কৈছে যে BTCৰ কাৰণে যিখিনি টকা পইচা দিয়ে তাৰ অধিকাংশ টকাই বলে আপুনি আধা আৰু প্ৰমোদ বৰাই খায় প্ৰথম কথা BTCত আমি যি ধন আৰু পুঁজি আগবঢ়াওঁ তাৰ হিচাপ নিকাচ গোটেইখিনি BTCবাসী ৰাইজৰ সন্মুখত আছে এনেকুৱা যদি টকা খাব পৰা ব্যৱস্থা আছেই প্ৰমোদ বড়োতো 4 বছৰ থাকিলে আগৰ 13 বছৰ কোনে খালে 17 বছৰ যদি এনেকুৱা ব্যৱস্থা আছে মই নাজানো মানি ললো প্ৰমোদ বড়োৱে 4 বছৰ খালে তাৰমানে আগত তৰুণ গগৈৰ লগত ভগাই কোনে খালে যদি আছে মই কাকো অভিযোগ দিয়া নাই কিন্তু যদি প্ৰমোদ বড়োৱে মোৰ লগত ভগাই সুগাই 4 বছৰ খালে আগত 17 বছৰ কোনে তৰুণ গগৈৰ লগত ভগাই খালে হেতুটো হিচাপ উলিয়াব লাগিব হয়নে গতিকে মই ভাবো যে ইলেকশ্যনটো ধুনিয়াকৈ হৈ যাব UPPL এইবাৰ ভাল ভোটত জিকিব আগতকৈ বেছি ভোটত জিকিব ঝাৰখণ্ডত বাবা চেষ্টা চলাই থকা হৈছে বেলেগ ষ্টেট ইমানটো বুজিও নাপাওঁ না অসমত যেনেকৈ বুজি পাওঁ যে সিডলিত জিকিবই বেলেগ ষ্টেটততো আৰু ৰাইজেহে ক'ব পাৰিব কিন্তু আমি কষ্ট কৰি আছোঁ মই ভাবোঁ BJP গভৰ্ণমেণ্ট হৈ যাব স্যাৰ নেশ্যনেল লেভেলত যাম উত্তৰ প্ৰদেশত মাদ্ৰাছা ইতিমধ্যে নিষিদ্ধ কৰিছে অসমতো তেনেকুৱা নহয় আমাৰ মই উত্তৰ প্ৰদেশৰ ভাৰ্ডিকটো মই দেখা নাই খুব সম্ভৱ সুপ্ৰিম কোৰ্টে উত্তৰ প্ৰদেশত মাদ্ৰাছা চলি থাকিব বুলিহে কৈছে মই যিমান দূৰ জানো গতিকে ভাৰ্ডিকটো মই পঢ়ি ল'ম কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বে ঘৰে ঘৰে সোমাই আছে কিবা প্ৰভাৱ পৰিব নেকি নাই সোমোৱাটো ভাল কংগ্ৰেছ ইয়াত দুৰ্বল হৈ গৈছিলে অলপ যদি উঠে উঠক আমিনো কি বেয়া পাম স্যাৰ যোৱাকালি হাগ্ৰামাই কৈছে যে BJPৰ আশীৰ্বাদ মোৰ ওপৰত নাই কাৰণে অৱস্থা বেয়া কি ক'ব না BJPৰ আশীৰ্বাদ সকলোৰে ওপৰত আছে আৰু আমি এইটো কোৱা নাই যে তোমাৰ ওপৰত আশীৰ্বাদ নাই তোমাৰ ওপৰত আশীৰ্বাদ আছে সমস্যাটো হ'ল যে কোনে ভাল কৰি চৰকাৰ চলাব কাৰ দিনত BTCত ভাল কাম হৈছে কাৰ দিনত দুৰ্নীতি কম হৈছে কাৰ দিনত মানুহে ষ্টেট আৰু BTC চেণ্ট্ৰেল গভৰ্ণমেণ্ট মিলি ধুনীয়াকৈ কাম কৰিছে কাৰ দিনত বোমা বিস্ফোৰণ গুলী বাৰুদ নোহোৱা হৈছে ৰাইজে সেইখিনিয়ে বিচাৰ কৰিব লাগে যোৱা মই এটাই কথা ক'ম যে মই চিফ মিনিষ্টাৰ হিচাপে কোনোবাই যদি মোক সোধে যে আপোনাৰ আটাইতকৈ ডাঙৰ ছাকচেছ কি এটা ডাঙৰ ছাকচেছ হ'ল যে BTCত সম্পূৰ্ণ শান্তি লৈ অহাটো কোন মুখ্যমন্ত্ৰী আগতে দুৰ্গা পূজাত কোকৰাঝাৰ অহাৰ কথা ভাবিব পাৰে কোন মুখ্যমন্ত্ৰী আগতে বাসুগাঁও দুৰ্গা পূজাত ইয়াত পূজা চাব অহা পাতিব পাৰে মইতো সদায় তেজেৰে ধোৱা মানুহৰ শৰীৰ চাবৰ কাৰণে আহিছিলোঁ BTCত এতিয়া পূজা চাবৰ কাৰণেও BTCত আহিব পৰা হৈছে ইমান ডাঙৰ পৰিৱৰ্তন এটা মই ভাবোঁ যে সমসাময়িক ভাৰতবৰ্ষত ইমান নাটকীয় পৰিৱৰ্তন ক'তো হোৱা নাই আৰু এইটো বহুত ডাঙৰ কথা স্যাৰ 5টা সমষ্টিৰ ভিতৰত মই 3টা সমষ্টিত ঘূৰিলোঁ ধলাই বঙাইগাঁও সিডলি তিনিটাতে আমি ভাল মাৰ্জিনত জিকিম অহা কালি চামুগুৰি আৰু বিহালীত যাম ৰাইজক দেখিলে তাৰ বিষয়ে ক'ব পাৰিম তাতে যেতিয়ালৈকে মুখৰ সন্মুখত ৰাইজক নেদেখোঁ তেতিয়ালৈকেতো ক'ব নোৱাৰোঁ এতিয়ালৈকে ক'লে কোনোবাই ফোনত কোৱা কথাৰ ওপৰতহে ক'ব লাগিব এতিয়া সিডলি দেখিলোঁ জিকিব আপোনালোকৰ লগতো আন্দাজ চাই গম পালোঁ জাৰ্নেলিষ্ট মতেও জিকিব বঙাইগাঁৱতো সকলোৰে মুখ চাই গম পালোঁ বঙাইগাঁৱত জিকিব ধলাইতো দেখিলোঁ জিকিব অহাকালি চামুগুৰিত গৈ চামুগুৰিৰ কথা ক'ম আৰু বিহালীত গৈ বিহালীৰ কথা ক'ম